কাইলৈ লামডিঙত উপস্থিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীক আদৰৰ পূৰ্ণ প্ৰস্তুতি চলিছে লামডিং শ্বহীদ ময়দানত। লামডিঙৰ দলীয় কৰ্মকৰ্তাসকল ব্যস্ত এতিয়া মুখ্যমন্ত্ৰীক আদৰিবলৈ। লামডিং শ্বহীদ ময়দান খেলপথাৰতো বিশাল জনসভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। কাজিৰঙা লোকসভা সমষ্টি বিজেপিৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে থাকিব লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ। ইতিমধ্যে সভাস্থলীত পেণ্ডেলৰ নিৰ্মাণৰ প্ৰস্তুতি কৰাৰ লগতে বিজেপি কৰ্মী সাজু বুলি জানিবলৈ দিয়ে জিলা বিজেপি টাউন মণ্ডল সভাপতিজনে। হুজাই জিলা লামডিঙত 15 এপ্ৰিল নিৰ্বাচনী প্ৰচাৰ চলাব আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বাইক ৰেলী কৰি মুখ্যমন্ত্ৰীক আদৰণি জনোৱাৰ লগতে 20,000 অধিক লামডিং সমষ্টিৰ ৰাইজ উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে লামডিং বিজেপি টাউন মণ্ডল সভাপতি দেৱাশিষ গুপ্তাই। নিউজ ডেস্ক ৰিপৰ্ট ইছা 24x7। দাদা কি কব? আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি লামডিং টাউন মণ্ডলৰ সমূহ কাৰ্যকৰ্তা আমি পুৰা ব্যস্ত। আজি দিনটো পুৰা আমাৰ অহাকালি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় লামডিং আহিব। এটা নিৰ্বাচনী সভাত বক্তব্য ৰাখিব তেখেতে। লগতে থাকিব আমাৰ লামডিং সমষ্টিৰ সন্মানীয় বিধায়ক শিবু মিশ্ৰ মহাশয়। মিটিঙৰ কাৰণে আমি পুৰা প্ৰস্তুতি চলাই আছোঁ। আমি আশা কৰি আছোঁ ইয়াত কমেও 15,000 পৰা 20,000 মানুহ গোট খাব আৰু তেখেতৰ